নমস্কাৰ সকলোকে আমাৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনালো। মই হৈছোঁ পবিত্ৰ বৰা আৰু আপোনালোকে চাই আছে ষ্টাডি উইথ পবিত্ৰ। আজিৰ ভিডিঅ'টোত আমি DLED এন্ট্ৰেন্স এক্সামৰ ওপৰত আহিব পৰা ইম্পৰ্টেণ্ট কুৱেশ্যনসমূহ লৈ আহিছোঁ। এইটো পাৰ্ট 2। যদি আগৰটো চোৱা নাই তেন্তে সকলোৱে গৈ আমি আগৰ বছৰসমূহত আহি থকা প্ৰশ্ন উত্তৰসমূহ আৰু এই বছৰ আহিব পৰা কুৱেশ্যনসমূহ লৈ আহিছোঁ। গতিকে সকলোৱে শেষলৈকে চাব। যিসকলে এতিয়াও আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই সেইসকলে চেনেলটো ছাবস্ক্ৰাইব কৰি বন্ধু বান্ধৱীৰ সৈতে শ্বেয়াৰ কৰি দিব। আৰু যদি ইয়াৰ PDF-টো পাব বিচাৰে তেন্তে আমি আমাৰ যি টেলিগ্ৰাম চেনেল আৰু হোৱাটছআপ গ্ৰুপ তাত দি দিওঁ। সকলো তাত জইন হোৱাৰ লগত ডেছক্ৰিপশ্যনত তাৰ লিংকসমূহ দিয়া আছে। তেন্তে বেছি দেৰি নকৰি আমি কুৱেশ্যনৰ মাজলৈ যাব বিচাৰিছোঁ। আজিৰ প্ৰথম কুৱেশ্যনটো হৈছে গীতাঞ্জলি ৰচয়িতা কোন? গীতাঞ্জলিখন কোনে লিখিছিল? অপশ্যনত দিছে বংকিম চন্দ্ৰ চেটাৰ্জী, কালিদাস, ৰবীন্দ্ৰনাথ ঠাকুৰ, লক্ষ্মীনাথ বেজবৰুৱা। গতিকে শুদ্ধ উত্তৰটো ক'ব লাগে। ইয়াৰ ৰাইট এনচাৰটো হ'ব অপশ্যন চি, ৰবীন্দ্ৰনাথ ঠাকুৰ। ৰবীন্দ্ৰনাথ ঠাকুৰদেৱে গীতাঞ্জলিখন ৰচনা কৰিছিল। আমি তাৰপিছত আহিছোঁ 2 নম্বৰ কুৱেশ্যনটোলৈ। 2 নম্বৰ কুৱেশ্যন সুধিছে ভাৰতৰ প্ৰথম মহিলা প্ৰধানমন্ত্ৰী কোন? ভাৰতৰ প্ৰথম মহিলা প্ৰধানমন্ত্ৰী কোন আছিল? প্ৰধানমন্ত্ৰী মহিলাৰ কথা সুধিছে। গতিকে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ, ইন্দিৰা গান্ধী। আমি তাৰপিছত যাব বিচাৰিছোঁ 3 নম্বৰ কুৱেশ্যনটোলৈ। 3 নম্বৰ কুৱেশ্যন সুধিছে জাতিসংঘৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত? জাতিসংঘৰ মুখ্য কাৰ্যালয় ক'ত আছে? ইয়াত দিছে লণ্ডন, নিউয়ৰ্ক, পেৰিছ, জেনেভা। গতিকে অপশ্যনৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি, নিউয়ৰ্ক। জাতিসংঘৰ মুখ্য কাৰ্যালয় নিউয়ৰ্কত অৱস্থিত। মনত ৰাখিবা সকলোৱে, এনেধৰণৰ কুৱেশ্যন অহা দেখা গৈছে আগত। তাৰপিছত আহিছোঁ আমি 4 নম্বৰ কুৱেশ্যনটোলৈ। 4 নম্বৰ কুৱেশ্যন সুধিছে উদ্ভিদে খাদ্য প্ৰস্তুত কৰা প্ৰক্ৰিয়াটোক কি কয়? উদ্ভিদে খাদ্য প্ৰস্তুত কৰা প্ৰক্ৰিয়াটোক কি বুলি কয় সুধিছে। ইয়াৰ অপশ্যন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি, সালোক সংশ্লেষণ। সালোক সংশ্লেষণ বুলি কোৱা হয় উদ্ভিদে খাদ্য প্ৰস্তুত কৰা প্ৰক্ৰিয়াটো। আমি তাৰপিছত 5 নম্বৰ কুৱেশ্যনটোলৈ আহিছোঁ। 5 নম্বৰ কুৱেশ্যন সুধিছে ভিটামিন চিৰ অভাৱত কি ৰোগ হয়? ভিটামিন চিৰ অভাৱত কোনটো ৰোগ হয় সুধিছে। ইয়াৰ অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰ হৈছে অপশ্যন এ, স্কাৰ্ভি। ভিটামিন চিৰ অভাৱত স্কাৰ্ভি ৰোগ হয়। আমি তাৰপিছত 6 নম্বৰ কুৱেশ্যনটোলৈ আহিছোঁ। 6 নম্বৰ কুৱেশ্যন সুধিছে বায়ুত অক্সিজেনৰ শতাংশ কিমান? বায়ুত কিমান % অক্সিজেন আছে সুধিছে। অপশ্যন দিছে তাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি, 21%। 21% আছে বায়ুত অক্সিজেনৰ পৰিমাণ। আৰু যি নাইট্ৰজেনৰ পৰিমাণ আছে 78%। আৰু যি অক্সিজেন আছে 21%। আৰু আৰ্গন আৰু অন্যান্য গেছ আছে 1%। এইটো মনত ৰাখিবা। আমি তাৰপিছত আহিছোঁ 7 নম্বৰ কুৱেশ্যনটোলৈ। 7 নম্বৰ কুৱেশ্যন সুধিছে বিদ্যুতৰ একক কি? বিদ্যুতৰ একক কি সুধিছে। ইয়াৰ অপশ্যন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰ হৈছে অপশ্যন চি, এম্পিয়াৰ। এম্পিয়াৰ হৈছে বিদ্যুতৰ একক। আমি তাৰপিছত 8 নম্বৰ কুৱেশ্যনটোলৈ যাব বিচাৰিছোঁ। 8 নম্বৰ কুৱেশ্যন সুধিছে ভাৰতীয় সংবিধানৰ কোন অনুচ্ছেদত শিক্ষাৰ অধিকাৰ সন্নিৱিষ্ট কৰা হৈছে? শিক্ষাৰ অধিকাৰ সংবিধানৰ কোনটো অনুচ্ছেদত সন্নিৱিষ্ট আছে? ইয়াৰ অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ, 21A। 21 ক'ত ভাৰতীয় সংবিধানৰ যি শিক্ষাৰ অধিকাৰ সেই শিক্ষাৰ অধিকাৰ সংবিধানত উল্লেখ আছে। আমি তাৰপিছত 9 নম্বৰ কুৱেশ্যনটোলৈ আহিছোঁ। 9 নম্বৰ কুৱেশ্যন সুধিছে মানুহৰ শৰীৰৰ আটাইতকৈ ডাঙৰ গ্ৰন্থি কোনটো? শৰীৰৰ আটাইতকৈ ডাঙৰ গ্ৰন্থিৰ কথা সুধিছে। মানুহৰ কোনটো সুধিছে। অপশ্যনৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ, যকৃত। মানুহৰ শৰীৰৰ আটাইতকৈ ডাঙৰ গ্ৰন্থি হৈছে যকৃত। আমি তাৰপিছত আহিছোঁ 10 নম্বৰ কুৱেশ্যনটোলৈ। 10 নম্বৰ কুৱেশ্যন সুধিছে ওজনৰ এছআই একক কি? ওজনৰ এছআই একক কি সুধিছে। ইয়াৰ অপশ্যন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি, নিউটন। ওজনৰ এছআই একক হৈছে নিউটন। আমি তাৰপিছত আহিছোঁ 11 নম্বৰ কুৱেশ্যনটোলৈ। 11 নম্বৰ কুৱেশ্যনটো আমি তোমালোকৰ বাবে ৰাখিছোঁ। ইয়াৰ উত্তৰটো কি হয় সকলোৱে ক'বা, যিহেতু আমি ভিডিঅ'ত এটা কুৱেশ্যন তোমালোকৰ বাবে ৰাখোঁ। ইয়াত দিছে বিশ্ব স্বাস্থ্য সংস্থাৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত? বিশ্ব স্বাস্থ্য সংস্থাৰ মুখ্য কাৰ্যালয় ক'ত আছে? অপশ্যন এ দিছে পেৰিছ, অপশ্যন বি দিছে জেনেভা, অপশ্যন চি দিছে ৱাশ্বিংটন আৰু অপশ্যন ডি দিছে নিউয়ৰ্ক। গতিকে এই 4টাৰ ভিতৰত ক'ত বিশ্ব স্বাস্থ্য সংস্থাৰ মুখ্য কাৰ্যালয় আছে সকলোৱে কমেণ্ট কৰি জনোৱা। আমি তাৰপিছত আহিছোঁ 12 নম্বৰ কুৱেশ্যনটোলৈ। 12 নম্বৰ কুৱেশ্যন সুধিছে ভাৰতৰ সংবিধানৰ খচৰা সমিতিৰ সভাপতি কোন আছে? ভাৰতৰ সংবিধানৰ যি খচৰা সমিতি সেই সমিতিখনৰ সভাপতি কোন আছিল সুধিছে।
ইয়াৰ অপশ্যন 4 জনৰ ভিতৰত শুদ্ধ উত্তৰ হৈছে অপশ্যন এ বি আৰ আম্বেদকাৰ। বি আৰ আম্বেদকাৰ হৈছে ভাৰতীয় সংবিধানৰ খচৰা সমিতিৰ সভাপতি আছিল তেখেত। আমি তাৰপিছত আহিছো 13 নম্বৰ কুৱেশ্যনটোলৈ। 13 নম্বৰ কুৱেশ্যন সুধিছে আলোকবৰ্ষ কিহৰ একক? আলোকবৰ্ষ কি একক সুধিছে। আমি অপশ্যন যি 4টা দিছে তাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি দূৰত্ব। দূৰত্বৰ একক হৈছে আলোকবৰ্ষ। আমি তাৰপিছত 14 নম্বৰ কুৱেশ্যনটোলৈ আহিছো। 14 নম্বৰ কুৱেশ্যন সুধিছে ভাৰতৰ সংবিধানৰ 86তম সংশোধন কিহৰ সৈতে জড়িত? সংবিধানৰ যি 86তম সংশোধন এই সংশোধনটো কিহৰ সৈতে জড়িত সুধিছে। অপশ্যন কেইটাৰ ভিতৰত কোনটো ক'ব লাগে? গতিকে ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি শিক্ষাৰ অধিকাৰ। সংবিধানৰ 86তম সংশোধনটো শিক্ষাৰ অধিকাৰৰ সৈতে জড়িত। আমি তাৰপিছত আহিছো 15 নম্বৰ কুৱেশ্যনটোলৈ। 15 নম্বৰ কুৱেশ্যন সুধিছে বিদ্যুৎ বাল্বত কোন গেছ ব্যৱহাৰ কৰা হয়? যি বিদ্যুৎ বাল্ব তাত কোন গেছ ব্যৱহাৰ কৰা হয় সুধিছে। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ আৰ্গন। বিদ্যুৎ বাল্বত আৰ্গন গেছ ব্যৱহাৰ কৰা হয়। তোমালোকে আজি ভিডিঅ'টো চাই কেনেকুৱা পাইছা সকলোৱে কমেণ্ট কৰি জনাবা। যদি ভাল পাইছা তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি বন্ধু বান্ধৱীৰ সৈতে শ্বেয়াৰ কৰি দিবা। আৰু ইয়াৰ PDF পাবৰ বাবে ডেছক্ৰিপশ্যনতে টেলিগ্ৰাম আৰু হোৱাটছআপ গ্ৰুপৰ লিংক দিয়া আছে, তাত সকলো জইন হৈ ল'বা। তাতে ইয়াৰ যি PDF সমূহ দি থকা হয়। আমি তাৰপিছত 16 নম্বৰ কুৱেশ্যনটোলৈ আহিছো। 16 নম্বৰ কুৱেশ্যন সুধিছে বায়ুমণ্ডল আটাইতকৈ তলৰ স্তৰ কোনটো? বায়ুমণ্ডল আটাইতকৈ তলৰ স্তৰটোৰ কথা সুধিছে। গতিকে ইয়াৰ অপশ্যনৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি টপস্ফিয়াৰ। বায়ুমণ্ডল আটাইতকৈ তলৰ স্তৰটো হৈছে টপস্ফিয়াৰ। আমি তাৰপিছত আহিছো 17 নম্বৰ কুৱেশ্যনটোলৈ। 17 নম্বৰ কুৱেশ্যন সুধিছে ভাৰতৰ সৰ্বোচ্চ অসামৰিক সন্মান কোনটো? ভাৰতৰ সৰ্বোচ্চ অসামৰিক সন্মান কোনটো সুধিছে। ইয়াত দিছে ভাৰত ৰত্ন, পদ্মশ্ৰী, পদ্মভূষণ, পদ্মবিভূষণ। গতিকে সেয়া শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ ভাৰত ৰত্ন। ভাৰতৰ সৰ্বোচ্চ অসামৰিক সন্মান হৈছে ভাৰত ৰত্ন। আমি তাৰপিছত 18 নম্বৰ কুৱেশ্যনটোলৈ আহিছো। 18 নম্বৰ কুৱেশ্যন সুধিছে কোচ ৰাজ্যৰ প্ৰতিষ্ঠাপক কোন? কোচ ৰাজ্যৰ প্ৰতিষ্ঠাপক কোন সুধিছে। ইয়াৰ অপশ্যনৰ ৰাইট এনচাৰটো হৈছে অপশ্যন ডি বিশ্বসিংহ। কোচ ৰাজ্যৰ প্ৰতিষ্ঠাপক হৈছে বিশ্বসিংহ। আমি তাৰপিছত আহিছো 19 নম্বৰ কুৱেশ্যনটোলৈ। 19 নম্বৰ কুৱেশ্যন সুধিছে অসমত প্ৰথম চাহ বাগিচা ক'ত স্থাপন হৈছিল? অসমৰ প্ৰথম চাহ বাগিচা ক'ত স্থাপন হৈছিল সুধিছে। ইয়াত অপশ্যন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি চাবুৱা। অসমৰ প্ৰথম চাহ বাগিচা চাবুৱাত স্থাপন হৈছিল। আমি তাৰপিছত আজি 20 নম্বৰ কুৱেশ্যনটোলৈ আহিছো। 20 নম্বৰ কুৱেশ্যন সুধিছে জোনাকী আলোচনীৰ প্ৰথম সম্পাদক কোন আছিল? জোনাকী আলোচনীৰ প্ৰথম সম্পাদক কোন আছিল সুধিছে। ইয়াৰ অপশ্যন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি চন্দ্ৰকুমাৰ আগৰৱালা। জোনাকী আলোচনীৰ প্ৰথম সম্পাদক আছিলে চন্দ্ৰকুমাৰ আগৰৱালা। আৰু 1889 চনত অসমীয়া ভাষা উন্নতি সাধিনী সভাৰ উদ্যোগত কলিকতাৰ পৰা এই আলোচনীখন প্ৰকাশ কৰা হৈছিল। সেইটোত মনত ৰাখিবা চনটো 1889 চনত। আমি তাৰপিছত আহিছো 21 নম্বৰ কুৱেশ্যনটোলৈ। 21 নম্বৰ কুৱেশ্যন সুধিছে কামাখ্যা মন্দিৰ কোন পাহাৰত অৱস্থিত? কামাখ্যা মন্দিৰ কোন পাহাৰত আছে? ইয়াৰ অপশ্যন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি নীলাচল পাহাৰ। কামাখ্যা মন্দিৰ নীলাচল পাহাৰত অৱস্থিত। আমি তাৰপিছত আহিছো 22 নম্বৰ কুৱেশ্যনটোলৈ। 22 নম্বৰ কুৱেশ্যন সুধিছে আহোম বুৰঞ্জী কোন ভাষাত প্ৰথম লিখা হৈছিল? যি আহোম বুৰঞ্জী সেই বুৰঞ্জী প্ৰথম কোন ভাষাত লিখা হৈছিল সুধিছে। ইয়াত অপশ্যন 4টা দিছে টাই আহোম, অসমীয়া, সংস্কৃত, বাংলা। গতিকে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ টাই আহোম। আহোম বুৰঞ্জীসমূহ প্ৰথম টাই আহোম ভাষাত লিখা হৈছিল। আমি তাৰপিছত আহিছো 23 নম্বৰ কুৱেশ্যনটোলৈ। 23 নম্বৰ কুৱেশ্যন সুধিছে আহোম ৰাজ্যত বৰগোহাঁই আৰু বুঢ়াগোহাঁই পদ সৃষ্টি কোনে কৰিছিল? যি আহোম ৰাজ্যত বৰগোহাঁই আৰু বুঢ়াগোহাঁই এই পদ দুটা কোনে সৃষ্টি কৰিছিল সুধিছে। ইয়াৰ অপশ্যনৰ ৰাইট এনচাৰটো হ'ব অপশ্যন বি চুকাফা। চুকাফাই বৰগোহাঁই আৰু বুঢ়াগোহাঁই পদ দুটা সৃষ্টি কৰিছিল। আমি তাৰপিছত 24 নম্বৰ কুৱেশ্যনটোলৈ আহিছো। 24টো সুধিছে কোন আহোম ৰজাই স্বৰ্গনাৰায়ণ উপাধি গ্ৰহণ কৰিছিল? স্বৰ্গনাৰায়ণ উপাধি কোন আহোম ৰজাই গ্ৰহণ কৰিছিল সুধিছে। ইয়াৰ অপশ্যন 4 জনৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি চুহুংমুং। চুহুংমুঙে স্বৰ্গনাৰায়ণ উপাধি গ্ৰহণ কৰিছিল। আমি তাৰপিছত আহিছো 25 নম্বৰ কুৱেশ্যনটোলৈ। 25টো সুধিছে কছাৰী ৰাজ্যৰ ৰাজধানী মাইবং ক'ত অৱস্থিত? যি কছাৰী ৰাজ্যৰ ৰাজধানী আছিল মাইবং
সেই মাইবং বৰ্তমান ক'ত অৱস্থিত সুধিছে ইয়াৰ ৰাইট এনসাৰটো হ'ব অপচন এ ডিমা হাছাও মাইবং ডিমা হাছাওত অৱস্থিত আমি তাৰ পিছত আহিছো 26 নম্বৰ কোৱেশ্যনটোলে 26 টো সুধিছে মোৱামৰীয়া বিদ্ৰোহ কেতিয়া আৰম্ভ হৈছিল মোৱামৰীয়া বিদ্ৰোহ কোন চনত আৰম্ভ হৈছিল সুধিছে ইয়াৰ অপচন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপচন সি অপচন ডি 1769 চনত মোৱামৰীয়া বিদ্ৰোহ 1769 চনত আৰম্ভ হৈছিল আমি তাৰ পিছৰ 27 নম্বৰ কুৱেশ্যনটোলৈ আহিছো 27 নম্বৰ কুৱেশ্যন সুধিছে অসমৰ প্ৰথম ছপাশাল ক'ত স্থাপন হৈছিল অসমৰ প্ৰথম ছপাশাল ক'ত স্থাপন হৈছিল সুধিছে ইয়াত দিছে যোৰহাট গোলাঘাট শিৱসাগৰ মৰিগাঁও ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপচন সি শিৱসাগৰ অসমৰ প্ৰথম ছপাশাল শিৱসাগৰত স্থাপন হৈছিল এইকেইটা আছিল আজিৰ কুৱেশ্যন আজি যি আমি 27 টা কুৱেশ্যন আলোচনা কৰিলো 27 টাৰ ভিতৰত তোমালোকে কিমানটা শুদ্ধ উত্তৰ কৰিব পাৰিছা সকলোৱে কমেন্ট কৰি জনাবা কেনেকুৱা পাইছা জনাবা আৰু নেক্সট ভিডিও আমি অহা কাইলৈ আনিবলৈ চেষ্টা কৰিম গতিকে তোমালোকে লাগে নে নালাগে সকলোৱে কমেন্ট কৰিবা ভিডিওটো শ্বেয়াৰ কৰি দিবা যিসকলে ডিএলএডৰ এক্সাম দিম বুলি ভাবিছা তেখেতসকলে আৰু ফেচবুকতো তোমালোকে চাব পাৰা আমি ফেচবুকত কুৱেশ্যনসমূহ দি থাকো সকলোৱে তাতো ফলো কৰিব পাৰা ডেসক্ৰিপচনতে লিংক দিয়া আছে বা পবিত্ৰ বৰা বুলি সাৰ্চ কৰিলে তোমালোকে ফেচবুকতো মোক পাই যাবা তাতো যদি কিবা সুধিবলৈ থাকিলে তেনেহলে মেছেজ কৰিব পাৰিবা তেন্তে আজিলৈ ভিডিওটো ইমানে ধন্যবাদ